Hi everyone, আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। আজি ব্লগটো সন্ধিয়াৰ পৰা ষ্টাৰ্ট কৰিছো। 7টা বাজিব হ'ল, এতিয়া খোৱাৰ কাৰণে কিবা এটা যোগাৰ কৰোঁ। আজি স্পেচিয়েল কিবা এটা বনাম বুলি ভাবিছো। তাকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। বৰ এটা বিশেষ নহয়, চিম্পলকৈ কিবা এটা বনাম। তাকে আপোনালোককো দেখাম। আজি মঙলবাৰ। মাছ মাংস নাখাওঁ বুলি ভাবিলোঁ, সেইকাৰণে ভাবিলোঁ পনীৰকে অলপ বনাওঁ। তো মইনো পনীৰ কেনেকৈ বনাওঁ আপোনালোকেও চাই থাকক। বলক এতিয়া পাকঘৰলৈ যাওঁ। পনীৰ ৰেচিপিটো বনাবৰ কাৰণে মই বিলাহী অলপ কাটি লৈছোঁ। এফালে পিঁয়াজ লৈছোঁ, এফালে আদা, এফালে নহৰু 3 ফুটা লৈছোঁ, আৰু এইটো আমুল বাটাৰ, এফালে ফ্ৰেছ ক্ৰীম লৈছোঁ, এইটো পনীৰ। তো এইখিনি প্ৰথমে মই এখন কেৰাহীত ভাজি ল'ম। এয়া মই প্ৰথম কেৰাহীখন গৰম কৰি লৈছোঁ। তাতে পিছত বাটাৰ দিছোঁ, বাটাৰটো গলিব দিছোঁ। ইয়াত মই এতিয়া এড কৰিম পিঁয়াজখিনি দি দিম, কাটি থোৱা পিঁয়াজখিনি। অলপ ৰঙচুৱা হোৱালৈ ভাজি দুটা লং দিছোঁ, 4টামান ইলাচি পেলাই দিছোঁ, 3 ফুটা নহৰু দিছোঁ, আদা 3 টুকুৰা দিছোঁ সৰু সৰুকৈ। গোটেইখিনি মিক্স কৰি মই ভাজি ল'ম। অলপ দেৰি ভাজিম, ৰঙা পৰি যোৱালৈকে। ৰঙচুৱা পৰিছে। ইয়াত মই এতিয়া কাটি থোৱা বিলাহীখিনি দি দিছোঁ। বিলাহীখিনি অলপ দেৰি সিজাম। এইখিনি এনেকৈ এটা বাটিত নমাই লৈছোঁ ঠাণ্ডা হ'বৰ কাৰণে। তাৰপিছত এইখিনি মই মিক্সিত দিম। এইখিনি ভাজি লোৱা মছলাখিনি মই বৰ্তমান মিক্সিত দি এনেকৈ গুড়ি কৰি লৈছোঁ। কিমান ধুনীয়া এটা কালাৰ উঠিছে, বিলাহী কালাৰটো উঠি গৈছে। মছলাখিনি তৈয়াৰ কৰি হোৱাৰ পিছত মই এইফালে কেৰাহী গৰম হ'ব দি তাত অকণমান তেল দিছোঁ। তেলখিনি গৰম হ'ব দিম। তেলখিনি গৰম হোৱাৰ পিছত মই তাত এটুকুৰা বাটাৰ দিছোঁ, তেতিয়াহে বাটাৰ টুকুৰা গলিবলৈ সহজ হয়। বাটাৰ টুকুৰা সম্পূৰ্ণ গলাৰ পিছত মই ইয়াত সৰু সৰুকৈ কাটি লোৱা পিঁয়াজ দিম। পিঁয়াজখিনি অলপ ভাজি ল'ম ৰঙা হ'ব দি। তাত মই মছলা ব্যৱহাৰ কৰিম। মছলাও মই বেছি ব্যৱহাৰ কৰা নাই। মছলাৰ ভিতৰত মই গোটা জিৰা ব্যৱহাৰ কৰিছোঁ, এচামুচ ৰেড চিলি ব্যৱহাৰ কৰিছোঁ,
আৰু এচামুচ গৰম মছলা ব্যৱহাৰ কৰিছোঁ। গোটেইখিনি মিক্স কৰি লওঁ, ভালকৈ ভাজি লওঁ। ইয়াত মই হালধি দিয়া নাই, হালধি মই তেলতে ব্যৱহাৰ কৰিম। এইখিনি ভাজিলোঁ, দিয়াৰ পিছত এইটো এটা ইমান ধুনীয়া কালাৰ উঠিছে দেখিছেনে বাৰু? ইয়াত মই এতিয়া মিক্সিত গুড়ি কৰি থোৱা মছলাখিনি দি দিছোঁ। মছলাখিনি অলপ ভাজিম, তেলত মিক্স হৈ যোৱাকৈ, মিহলি হৈ যোৱাকৈ। ইয়াত আপোনালোকে মছলাখিনিত কাজু ব্যৱহাৰ কৰিব পাৰে, মই কাজুটো ব্যৱহাৰ কৰা নাই। আপোনালোকে আৰু মছলা ব্যৱহাৰ কৰিব পাৰে, পনীৰ মছলা, মই সেইবোৰ দিয়া নাই। খুব চিম্পুলকৈ বনাইছোঁ। অকণমান দেৰি কম জুইতে এনেকৈ লৰাই থাকিব। মছলাখিনি এনেকৈ ভাজি ইয়াৰ পৰা মন পৰা গৈছে যে অকণমান তেল নিগৰিছে মছলাখিনিৰ পৰা। ইয়াত এতিয়া অলপ পানী এড কৰা হ'ব। পানী আপোনালোকে মছলাখিনি চাই দিব, কিমান আপোনালোকে পনীয়াকৈ খায়, কিমান ডাঠকৈ খায়। ডাঠকৈ খালে বেছি দিব নালাগে, অলপ দিলে হয়। মই ইয়াত অকণমান পনীয়াকৈ খাম, সেইকাৰণে পানী অকণমান বেছি দিছোঁ। আৰু আপোনালোকে এটা কথা মন কৰিলেনে, মই ইয়াত নিমখ ব্যৱহাৰ কৰা নাই, কাৰণ মই এতিয়া পানী দিয়াৰ পিছতহে নিমখ ব্যৱহাৰ কৰিম। নহ'লে হয়তো নিমখটো চোকা হৈ যাবও পাৰে, সেকা হ'বও পাৰে। সেইকাৰণে মই পানীখিনি ব্যৱহাৰ কৰাৰ পিছতহে ইয়াত অকণমান নিমখ ব্যৱহাৰ কৰিম। বেছিও দিয়া নাই, মই সোৱাদ অনুযায়ী দিছোঁ। অকণমান নিমখ ছটিয়াই দিছোঁ। ভালদৰে ইয়াক আকৌ মিক্স কৰি ল'ম। গোটেইখিনি মিক্স কৰি হোৱাৰ পাছত অকণমান দেৰি থাকিব দি, ইয়াত দেখিছেনে অকণ পাতল কৰি দিছোঁ। ইয়াত এতিয়া মই অলপ ক্ৰীম ব্যৱহাৰ কৰিছোঁ। ক্ৰীমখিনি ভালকৈ মিক্স কৰি ল'ম। ক্ৰীমখিনি মই ভালকৈ মিক্স কৰি লৈছোঁ। এইটো আপোনালোকে ৰুটিৰ লগত, শুকান ৰুটিৰ লগতো খাব পাৰে। মই ভাতৰ লগত খাম কাৰণে অলপ পনীয়াকৈ ৰাখিছোঁ। ইয়াত এতিয়া মই পনীৰখিনি এড কৰি দিছোঁ। পনীৰখিনি এনেকৈ ভালদৰে মিক্স কৰি মই অলপ দেৰি কম জুইতে ৰাখি দিম, ঢাকন মাৰি। মই ভালকৈ মিক্স কৰি লৈছোঁ। এতিয়া মই ঢাকন মাৰি অলপ দেৰি কম জুইতে ৰাখি দিছোঁ। অকণমান দেৰি ৰখাৰ পিছত এইখিনি মোৰ পনীৰ বাটাৰ মছলা প্ৰায় হৈ গৈছে। গেছটো অফ কৰি দিছোঁ। এইখিনি মই নমাই ইয়াত মই অলপ ক্ৰীম ছটিয়াই দিম। এইখিনি এতিয়া খাব পৰা হৈ গৈছে। বন্ধুসকল, এয়াই আছিল মোৰ পনীৰ বাটাৰ মছলা। এয়া মই এনেকৈ ভাতৰ লগত খাব লৈছোঁ। আপোনালোকেও খাই চাব, কেনেকুৱা লাগিলে মোক জনাব। তো বন্ধুসকল, আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদিহে আপোনালোকে মোৰ ভিডিঅ'টো নতুন, মোৰ চেনেলটো নতুন, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু এওঁলোকক দেখিছে নহয়, এওঁলোকে বোলে পনীৰ বাটাৰ মছলা খাই খুবেই ভাল পাইছে।
অকল আৰু বেছি দেৰি কৰি নাথাকোঁ, ময়ো গৰমে গৰমে ইয়াক পৰিৱেশন কৰোঁ পনীৰ বাটাৰ মছলা। আৰু ভিডিঅ'টো দীঘলীয়া কৰি নাথাকোঁ, মোৰ জিভা পানী পৰি গৈছে। তো বন্ধুসকল, আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।